নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি এইমছ পেৰামেডিকেল কৰ্চৰ বিষয়ে আলোচনা কৰিম। তো আপোনালোকে নিশ্চয় জানে যে এইমছ BSc নাৰ্ছিং আৰু পেৰামেডিকেলৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গ'ল। তো ইয়াৰে অলৰেডি ভিডিঅ' আছে, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা ভিডিঅ'বিলাক চাই ল'ব পাৰিব। তো এই ভিডিঅ'টোত এইমছ পেৰামেডিকেলৰ সম্পূৰ্ণ ডিটেইলছ আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আৰু এই পষ্টটোৰ লিংক আমাৰ ৱেবছাইটতো পাই যাব। তো ৱেবছাইটৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰ পৰা চেক আউট কৰি ল'ব পাৰিব। তো আমাৰ এই ৱেবছাইটৰ পষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। তো কেটেগৰী এক্সাম নেম এইমছ পেৰামেডিকেল 2025। তো এইমছৰ BSc নাৰ্ছিং আৰু পেৰামেডিকেলৰ এক্সামটো বেলেগ বেলেগকৈ হয়। তো ইয়াৰ এক্সাম ডেট বেলেগ। তো কোনে কণ্ডাক্ট কৰে? অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েন্স নিউ দিল্লী, এইমছ নিউ দিল্লী ইয়াৰে এণ্ট্ৰেন্স এক্সামটো কণ্ডাক্ট কৰায়। তো এক্সাম লেভেল নেশ্যনেল লেভেল হয়। কোৰ্চ কি BSc পেৰামেডিকেলৰ আণ্ডাৰত বহুতকেইটা কোৰ্চ আছে। তো কোৰ্চৰ লিষ্টটো ইয়াতে পাই যাব। নেক্সট এপ্লিকেশ্যনটো অনলাইন হয়। এক্সামটো আপোনালোকে কম্পিউটাৰ বেছ টেষ্ট CBT মোডত হ'ব। নেক্সট বেছিক ৰেজিষ্ট্ৰেশ্যনটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে। তো বেছিক ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট হৈছে 7 মে তাৰিখ। ফাইনেল ৰেজিষ্ট্ৰেশ্যন কোডটো RSU কোড যি আছে, RSU কোডটো আপোনালোকে 17 এপ্ৰিলৰ পৰা 15 মেলৈকে জেনেৰেট কৰিব পাৰিব। আৰু ফাইনেল ৰেজিষ্ট্ৰেশ্যনটো 17 এপ্ৰিলৰ পৰা 15 মেলৈকে। তো বহুতে সোধে যে বেছিক ৰেজিষ্ট্ৰেশ্যন আৰু ফাইনেল ৰেজিষ্ট্ৰেশ্যনটো একেলগে কৰিব পাৰিম নে নাই। হয়, আপোনালোকে 17ৰ পিছত বেছিক ৰেজিষ্ট্ৰেশ্যনটো আৰু ফাইনেল ৰেজিষ্ট্ৰেশ্যনটো একেলগে কৰিব পাৰিব। যদি 17ৰ আগত কৰে তেনেহ'লে এটা এটাকৈ কৰিব লাগিব, 17ৰ পাছত কৰিলে আপোনালোকে একেলগে কৰিব পাৰিব। তো এইমছ পেৰামেডিকেলৰ ডেট 28 জুন 2025 ছানডে। তো ইয়াতে চিডিউলখিনি দিয়া আছে। তো এইমছ BSc নাৰ্ছিঙৰ এক্সাম ডেটটো বেলেগ। এইমছ BSc নাৰ্ছিঙৰ এক্সাম ডেটটো হৈছে 1 জুন তাৰিখ, কিন্তু পেৰামেডিকেলৰ এক্সাম ডেটটো হৈছে 28 জুন ছানডে হ'ব। আৰু ইয়াৰে ৰিজাল্ট দিব 4 জুলাই, এইটো ফ্ৰাইডে হয়। বাকী মপ আপ ৰাউণ্ড কাউন্সেলিং, ফাৰ্ষ্ট কাউন্সেলিং এইবিলাকৰ পিছত ডেট দিলে আমি জনাই দিম। তো যদি আপোনালোকে আছাম BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেলৰ কাৰণে ই বুক ল'ব বিচাৰে তেনেহ'লে আমাৰ ই বুকখিনি লৈ ল'ব পাৰে। এই ই বুক কেইখনত 4000তকৈ অধিক MCQ টাইপৰ কুৱেশ্যন উইথ এনচাৰ, লগতে আপোনালোকে 3খন চেম্পল পেপাৰ পাব। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ ইয়াতে MCQ উইথ এনচাৰ পাব। আৰু ইয়াতে প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যন আছে। তো ডিছপ্লেত হোৱাটছআপ নম্বৰ দিয়া আছে, সোনকালে হোৱাটছআপত কণ্টেক্ট কৰি ল'ব। তো আপোনালোকে এইমছ গুৱাহাটীৰ BSc নাৰ্ছিঙৰ চিট কেপাচিটি এইবিলাক চাই ল'ব পাৰিব। আৰু এইমছ পেৰামেডিকেলৰ কাৰণে গুৱাহাটীত এতিয়ালৈকে চিট কেপাচিটি এভেইলেবল নাই। যদি চিট কেপাচিটি ইয়াৰে দি দিয়ে আমি জনাই দিম। তো এতিয়ালৈকেতো চিট কেপাচিটি বা গুৱাহাটীত ইয়াৰে BSc নাৰ্ছিঙৰহে চিট দিছে, এইমছ পেৰামেডিকেল এতিয়ালৈকে গুৱাহাটীত চিট নাই দিয়া। তো এপ্লিকেশ্যন ফিজ জেনেৰেল, তাৰপিছত OBCৰ কাৰণে 2000 টকা, SC ST EWSৰ কাৰণে 1600 টকা 1600। বাকী ফিজিকেলি হেণ্ডিকেপৰ কাৰণে ইয়াতে ফিজ নাই। আপোনালোকে ক্ৰেডিট কাৰ্ড, নেট বেংকিং, তাৰপিছত ডেবিট কাৰ্ড এইবিলাকেৰে পে'মেণ্ট কৰিব পাৰিব। নেক্সট ইয়াৰে এক্সাম পেটাৰ্ণ। তো এইমছ BSc নাৰ্ছিঙৰ এক্সাম পেটাৰ্ণতকৈ এইমছ পেৰামেডিকেলৰ এক্সাম পেটাৰ্ণটো বেলেগ হয়। তো BSc নাৰ্ছিঙত 100টা MCQ আহে, কিন্তু পেৰামেডিকেলত 120টা MCQ আহে। কিন্তু ইয়াতে 120টা MCQ আপোনালোকে এটেণ্ড কৰিব নালাগে। তো ইয়াতে 90টা কুৱেশ্যনহে আপোনালোকে এটেণ্ড কৰিব লাগিব। বাকী 30টা আপোনালোকৰ সেইটো জনাই দিওঁ কি হ'ব। তো আপোনালোকে ইয়াতে লিখা আছে ফিজিক্সৰ পৰা 30, কেমেষ্ট্ৰিৰ পৰা 30, বায়'লজিৰ পৰা 30 আৰু মেথছৰ পৰা 30। কিন্তু আপোনালোকে যেতিয়া ফৰ্ম ফিল আপ কৰিব বায়'লজি বা মেথছ কোনোবা এটা চিলেক্ট কৰিব লাগিব। তো সেনেকৈ আপোনালোকৰ 3খন ছাবজেক্টত দিব লাগিব। তো আপোনালোকে মেথছৰ পৰা হ'লেও ইলিজিবল হয়, বায়'লজিৰ পৰা হ'লেও ইলিজিবল হয়, কিন্তু কিছুমান কোৰ্চৰ কাৰণে মেথছটো নাই। পেৰামেডিকেলৰ আণ্ডাৰত কিছুমান কোৰ্চ, তো এইটোৰ ভিতৰতে আপোনালোকক জনাই দিম। তো ফিজিক্সত 30, কেমেষ্ট্ৰিত 30, নেক্সট বায়'লজি নহ'লে মেথছৰ পৰা 30, টোটেল 90 মাৰ্কৰ পেপাৰ হ'ব। তো পেপাৰ বা এক্সামৰ সময় হৈছে 1.5 ঘণ্টা 90 মিনিট। তো ইয়াতে নিগেটিভ মাৰ্ক আছে 1/3। আৰু এটা বহুতে কুৱেশ্যন সোধে এক্সাম পেপাৰৰ মিডিয়ামটো কি মিডিয়ামত হ'ব। তো দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন উইল বি কণ্ডাক্টেড ইন ইংলিছ এণ্ড হিন্দী লেংগুৱেজ। তো ইয়াৰে পেপাৰখন ইংলিছ আৰু হিন্দী মিডিয়ামত আহিব, কিন্তু অসমীয়া মিডিয়ামত নাহে। তো আছাম BSc নাৰ্ছিং বা SSUHCৰ BSc নাৰ্ছিঙত আছামিজ মিডিয়ামত আহে, কিন্তু এইমছ BSc নাৰ্ছিং যিহেতু নেশ্যনেল লেভেলৰ হয়, তো ইয়াতে 2খন পেপাৰে 2টা মিডিয়ামতে পেপাৰ আহে, আছামিজ মিডিয়ামত নাহে। অনলি ইংলিছ আৰু হিন্দীত ইয়াৰে পেপাৰখন আহিব।
তো চিলেবাছটো হৈছে ক্লাছ 11 আৰু 12 ফিজিক্স কেমেষ্ট্ৰি বায়'লজি। তো ইয়াতে আপোনালোকে চাই ল'ব পাৰিব। ইয়াতে পেৰামেডিকেলৰ এতিয়া ইলিজিবল ক্ৰাইটেৰিয়া দিয়া আছে। তো প্ৰত্যেকখন কলেজৰ ক্ষেত্ৰত ইলিজিবল ক্ৰাইটেৰিয়া বেলেগ বেলেগ। তো প্ৰায় 8খন ইয়াতে কলেজৰ লিষ্ট দিয়া আছে। তো এই গোটেইখন 8খন কলেজৰে লিষ্টটো পঢ়ি দিয়া সহজ নহ'ব, আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা চেক আউট কৰি ল'ব। লিংকটো কমেণ্ট বক্সতো দি দিম। তো এইমছ নিউ দিল্লী ইয়াতে কৰ্চ দিয়া আছে BSc অপট'মেট্ৰি, ইয়াতে মেথছ বা বায়'লজিৰ পৰা হ'লেও হ'ব কোনোবা এটা। ইয়াতে 50% লাগিব জেনেৰেলৰ কাৰণে, জেনেৰেল আৰু OBCৰ কাৰণে 50%, বাকী SC STৰ কাৰণে 45%। তো ইয়াতে কৰ্চ বেচেলাৰ ইন মেডিকেল ৰেডিঅ'লজি। নেক্সট আহি গ'ল ডেণ্টেল অপাৰেটিং ৰুম এছিষ্টেণ্ট। তো ইয়াতে আপোনালোকে চাব পাৰে, ইয়াতে ইংলিছো লাগিব। তো এনেকৈ ছাবজেক্টবিলাক ভাগ ভাগ কৰি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। ডেণ্টেল হাইজিন, অপাৰেশ্যন থিয়েটাৰ টেকন'লজি। তো এইমছ ভুৱনেশ্বৰত কি কি কৰ্চ আছে ইয়াতে দিয়া আছে। তো টোটেল সম্পূৰ্ণ লিষ্ট ইয়াতে আপোনালোকে পাই যাব। তো এইমছ ৰায়পুৰ BSc মেডিকেল লেবৰেটৰী টেকন'লজি, BMLT অপাৰেশ্যন থিয়েটাৰ টেকন'লজি, মেডিকেল টেকন'লজি ইন ৰেডিঅ'গ্ৰাফি। তো এনেকৈ দিয়া আছে। তো ইয়াতে ৰেডিঅ'গ্ৰাফিত বায়'লজি আৰু মেথছ একচেপ্ট কৰে, কিন্তু অপাৰেশ্যন থিয়েটাৰত বায়'লজিয়ে কেৱল একচেপ্ট কৰে। তো আপোনালোকে এইটো আমাৰ ৱেবছাইটৰ পৰা এবাৰ ভালকৈ চেক আউট কৰি ল'ব, কাৰণ গোটেইবিলাক কলেজৰ বা কৰ্চৰ লিষ্ট ক'লে ভিডিঅ'টো বহুত লং হৈ যাব। তো এইমছ পেৰামেডিকেলৰ এক্সাম চেণ্টাৰ। তো যদি অসমৰ ষ্টুডেণ্টে দিব খোজে তেনেহ'লে গুৱাহাটীত ইয়াৰে আছাম চেণ্টাৰ আছে। তো গুৱাহাটীত ইয়াৰে এক্সাম চেণ্টাৰ আপোনালোকে পাৰিব। তো গুৱাহাটীৰ বাহিৰে অসমত বেলেগ ইয়াৰে এক্সাম চেণ্টাৰ নাই। তো ইয়াতে কেনেকৈ ফিল আপ কৰিব ইনষ্ট্ৰাকশ্যন দিয়া আছে। তো পেৰামেডিকেলৰ এইমছৰ আপোনালোকৰ অফিচিয়েল ৱেবছাইটত যোৱাৰ পিছত তাতে ৰেজিষ্ট্ৰেশ্যন লিংক পাই যাব। তো বেছিক ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰপিছত আপোনালোকে ইয়াতে ডকুমেণ্টছ অকণমান আপলোড দিব লাগিব। তো এইবিলাকৰ পিছত নাম্বাৰ অফ ছিটছ। তো ইয়াতে কোনটো কৰ্চত ক'ত কিমান ছিট কেপাচিটি আছে ইয়াতে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। তো ইয়াতে বহুত এইখন নাম্বাৰ অফ ছিটৰ পৰা কেটেগৰী দিয়া আছে। ইয়াৰে ছিটৰ নাম্বাৰটো লিষ্টটো বহুত দীঘল হয়, এইবিলাক পঢ়ি দিলে বহুত সময় লাগিব। তো আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা চেক আউট কৰি ল'ব। তো 64লৈকে আছে। তো 64লৈকে আপুনি চাব পাৰে ইয়াতে ক'ত কিমান ছিট আছে। বাকী ছিট ৰিজাৰ্ভেশ্যন OBCৰ কাৰণে 27% আৰু OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি। নেক্সট SCৰ কাৰণে 15%, তাৰপিছত SCৰ কাৰণে 15, STৰ কাৰণে 7.5, EWSৰ কাৰণে 10% আৰু ফিজিকেল হেণ্ডিকেপৰ কাৰণে 5%। তো বাকীখিনি আনৰিজাৰ্ভ বা জেনেৰেলৰ কাৰণে আছে। তো ইয়াতে কোৰ্চ লিষ্ট। তো কোৰ্চ লিষ্টখিনি আলোচনা কৰি দিওঁ। এইমছ দিল্লীত বেচেলাৰ অফ অপট'মেট্ৰি, বেচেলাৰ অফ মেডিকেল ৰেডিঅ'লজি এণ্ড ইমেজিং টেকন'লজি। তো ডেণ্টেল অপাৰেটিং ৰুম এছিষ্টেণ্ট, ডেণ্টেল হাইজিন, অপাৰেশ্যন থিয়েটাৰ টেকন'লজি। তো এইবিলাক BSc নাৰ্ছিঙো আছে তাত, BSc নাৰ্ছিং পষ্ট বেছিক, তো BSc নাৰ্ছিং। তো নেক্সট এইমছ ভুৱনেশ্বৰত চাই ল'ব পাৰে আপোনালোকে লেবৰেটৰী টেকন'লজি, অপাৰেশ্যন থিয়েটাৰ এণ্ড এনেস্থিঅলজি। নেক্সট আছে মেডিকেল টেকন'লজি ইন ৰেডিঅ'গ্ৰাফি আৰু মেডিকেল টেকন'লজি ইন ৰেডিঅ'থেৰাপি। তো এনেকুৱা আপোনালোকে এইবিলাক চাই ল'ব পাৰিব। তো এতিয়া অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে একদম পষ্টটোৰ তলৰ ফালে যাব, ইয়াতে এপ্লিকেশ্যন ফৰ্ম বুলি লিখা আছে, ইয়াতে ক্লিক কৰিব আৰু ইয়াৰে অফিচিয়েল নটিচখিনিও আছে, ডাউনলোড কৰিব পাৰিব। এইমছৰ অফিচিয়েল ৱেবছাইটটো লিংক দিয়া আছে, ইয়াতে ক্লিক কৰিব পাৰিব। এতিয়া আমি এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিম। তো তাৰপিছত এটা নতুন পেজলৈ ৰিডাইৰেক্ট কৰিব। তো এইটো এইমছৰ অনলাইন এপ্লাই কৰা পেজটো হয়। তো ইয়াত আপোনালোকে প্ৰচিড টু বেছিক ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, ইয়াতে ইউজি কৰ্চত ক্লিক কৰিব লাগিব। তো তাৰপিছত আপোনালোকে ফৰ্ম ফিল আপখিনি কৰি ল'ব। তো ইউটিউবত বহুত ভিডিঅ' পাই যাব কেনেকৈ ফৰ্ম ফিল আপ কৰে, আপোনালোকে তাৰে পৰা ফৰ্ম ফিল আপখিনি কৰি ল'ব পাৰিব। তো নেক্সট ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰিব লাগিব। তাৰপিছত ইয়াতে কিছুমান ডিটেইলছ দিয়া আছে, এইবিলাক আপোনালোকে পঢ়ি ল'ব ইনষ্ট্ৰাকশ্যনবিলাক। তো ইয়াতে প্ৰচিডত ক্লিক কৰি অনলাইন এপ্লাইটো কৰি ল'ব। তো যদি আপোনালোকে আমাৰ ফালৰ পৰা প্ৰভাইড কৰা মক টেষ্ট চিৰিজ ল'ব খোজে তেনেহ'লে মক টেষ্ট চিৰিজটো ল'ব পাৰে। ইয়াতে 3খন চেম্পল পেপাৰ আছে, 81টা চেপ্টাৰৰ MCQ উইথ এনচাৰ পাব। তো আপোনালোকে MCQ বিলাক ইয়াতে ছাবমিট কৰিব পাৰিব। তো এইটো মক টেষ্ট চিৰিজ হয়, ইয়াতে 70 rupees প্ৰাইজ হয়। তো লগতে ইয়াতে ফুল লেন্থ 3খন চেম্পল পেপাৰো পাব, ইংলিছ গ্ৰামাৰ আছে, বেষ্ট অন লেটেষ্ট চিলেবাছ। কি কৰ্চ কভাৰ কৰিব, BSc নাৰ্ছিং, বি ফাৰ্ম আৰু পেৰামেডিকেল। ইয়াতে হোৱাটছএপ নম্বৰ দিয়া আছে, কণ্টেক্ট কৰিব। সেই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে।
তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব। লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে।